Good morning, ছাত্ৰ ছাত্ৰীসকল। আজি আমি ক্লাছ 3 মেথছৰ চেপ্টাৰ 3 আলোচনা কৰোঁ। আহা, চেপ্টাৰ 3 টোৰ নাম হৈছে সংখ্যা 501 পৰা 999 লৈ। চোৱা, নীলিমাৰ হাতৰ হাচতীয়া ধন আছে 500 টকা। 755 টকা দামৰ অভিধান এখন কিনিবলৈ নীলিমা ঘৰৰ আন সদস্যই কিদৰে সহায় কৰিলে চাওঁ আহা। এতিয়া চোৱা, ঘৰৰ সদস্যসকলে কেনেকৈ সহায় কৰিছে। নীলিমাৰ হাতত আছিল 500 টকা, হয় না? নীলিমাৰ মাকে কিমান দিলে? 10, 20, 30 30 টকা নীলিমাৰ মাকে দিলে। 500 টকাৰ লগত 30 টকা যোগ হ'লে কিমান হ'ব? 530। এতিয়া চোৱা, নীলিমাৰ হাতত আছিল 500 টকা, হয় না? নীলিমাৰ আইতাকে দিলে কিমান টকা? 10, 20, 30 30 টকা দিলে। তেতিয়া নীলিমাৰ হাতত কিমান হ'ব? 530। এতিয়া চোৱা, নীলিমাৰ হাতত এতিয়া কিমান হ'ল? 530, হয় নে? নীলিমাৰ মাকে দিলে 50 টকা। নীলিমাৰ হাতত হ'ব 580 টকা। এতিয়া চোৱা, নীলিমাৰ ককায়ে কিমান দিছে? 50, 60, 70, 75, হয় নে? নীলিমাৰ ককাকে নীলিমাক দিছে, নীলিমাক 75 টকা দিছে। তেতিয়া নীলিমাৰ হাতত হ'ব 655। এতিয়া চোৱা, নীলিমাৰ হাতত আছে 655 আৰু নীলিমাৰ দেউতাকে দিছে 100 টকা। এতিয়া নীলিমাৰ হাতত হ'ব 755। চোৱা, নীলিমাই সংগ্ৰহ কৰা ধন মুঠাৰ লগত মিলাও আহা। এতিয়া ইয়াত আমাক কিছুমান সংখ্যা দিয়া হৈছে আৰু মুঠাত দিয়া হৈছে, হয় না? এইখিনি আমি কি কৰিব লাগিব? আস্তানি মিলাব লাগিব। চোৱা, প্ৰথমতে দিয়া আছে 530। 530 ক'ত হ'ব? চোৱা, 100 টকীয়া মুঠা আছে, হয় না? 1, 2, 3, 4, 5 100, 200, 300, 400, 500, 10, 20, 30 530। এতিয়া চোৱা, দিয়া আছে 580। চোৱা, 100, 200, 300, 400, 500, হয় না? 10, 20, 30, 40, 50, 60, 70, 80 এয়া হ'ব 580। এতিয়া চোৱা, 655, হয় না? 655 ক'ত আছে? চোৱা, 100, 200, 300, 400, 500, 600, 700 এয়া হৈছে 700। আমি দিম 100, 200, 300, 400, 500, 600, 10, 20, 30, 40, 50, 51, 52, 53, 54, 55 এয়া আমি 655 আস্তানিছো আৰু এয়া হ'ব 755। 100, 200, 300, 400, 500, 600, 700, 10, 20, 30, 40, 50, 1, 2, 3, 4, 5 55 755 এয়া হ'ব 755। বিস্তৃত ৰূপ লিখো আহা। আমি আগৰ পাঠত পাই আহিছিলো যে বিস্তৃত ৰূপ কেনেদৰে লিখিব লাগে। চোৱা, ইয়াত দিয়া আছে 530। আমি লিখিম 530 যোগ 0। দ্বিতীয় দিয়া আছে 580, হয় নাই? দিম 580 যোগ 0। আৰু তৃতীয় দিয়া আছে 655। চোৱা, 650 আৰু যোগ 5 655। চতুৰ্থ দিয়া আছে 755। ঠিক একেদৰে আমি লিখিম 700 যোগ 50 হ'লে 750 যোগ 50 হ'লে যোগ 5 হ'লে 755। চোৱা, মণিমালাডালৰ খালী মণিবোৰত সংখ্যাবোৰ লিখো আহা। দিয়া আছে 550, 551। আমি লিখিম 552। তৃতীয় লিখিম 553, 554, 555, 556 আৰু 557 দিয়া আছে। 558, 59, 559 আৰু 560। ঠিক একেদৰে তোমালোকে
561 562 563 564 দিয়া আছে 565 দিয়া আছে হয় না সেইখিনি তোমালোকে হাৰি হাৰিকৈ লিখি আহি পূৰ কৰিবা 566 567 568 হয় না 559 570 এনেদৰে তোমালোকে ধুনীয়াকৈ হাৰি হাৰিকৈ লিখি আহিলে হ'ল চোৱা তলৰ সংখ্যাবোৰ আখৰেৰে লিখো আহা এতিয়া আমাক কি বুলি কোৱা হৈছে সংখ্যাসমূহ আখৰেৰে লিখিবলৈ কোৱা হৈছে চোৱা 530 আৰু 535 দিয়া আছে আমি লিখিম এতিয়া 852 852 হয় নাই 852 দ্বিতীয় দিয়া আছে চোৱা 878 তৃতীয় দিয়া আছে 694 হয় নাই চোৱা 694 আৰু তৃতীয় দিয়া আছে 697 চোৱা 697 আৰু শেষত দিয়া আছে 765 হয় নাই চোৱা 765 চোৱা তলৰ সংখ্যাবোৰ আখৰেৰে লিখো আহা এতিয়া আমাক দিয়া আছে 377 হয় না আমাক দিয়া আছে 643 আৰু দিয়া আছে 773 আৰু 641 হয় নাই 641 4 নম্বৰ দিয়া আছে 999 আৰু 6 নম্বৰ দিয়া আছে 883 7 নম্বৰ দিয়া আছে 589 আৰু 7 নম্বৰ দিয়া আছে 804 আৰু 9 নম্বৰ দিয়া আছে 972 এয়া হৈছে আমাৰ আখৰেৰে লিখা সংখ্যাসমূহ চোৱা সংখ্যাৰ নামৰ সৈতে সংখ্যা মিলোৱা দিয়া আছে 503 695 আৰু 933 769 হয় না এতিয়া চোৱা 503 আমি কি কৰিছো সংখ্যাৰ লগত মিল কৰিছো হয় না 695 চোৱা 695 933 এয়া হৈছে 933 আৰু 769 চোৱা 769 এতিয়া চোৱা তলৰ আৰু কাষৰ সংখ্যা ৰেখা চাই খালি বাকচসমূহ পূৰ কৰা এতিয়া তলত আমাক কি দিয়া আছে কিছুমান সংখ্যা দিয়া হৈছে হয় না চোৱা 610 611 612 613
13 614 দিয়া আছে 15 দিয়া আছে 616 দিয়া আছে 617 দিয়া আছে 618 619 আৰু 620 621 দিয়া হৈছে 622 623 দিয়া আছে 624 দিয়া আছে 625 দিয়া আছে এতিয়া আমি ইয়াত লিখিম 626 627 দিয়া আছে 628 দিয়া আছে 629 630 দিয়া আছে ঠিক একেদৰে আমি ইয়াত লিখিম 631 632 দিয়া আছে 633 দিয়া আছে ইয়াত আমি কি লিখিম 634 এনেদৰে তোমালোকে লিখি পূৰ কৰি যাবা তোৱা ইয়াতো দিয়া আছে ঠিক একেদৰে 701 702 703 হয় না 704 705 706 7 এনেদৰে তোমালোকে লিখি পূৰ কৰি আহিবা সোৱা শিক্ষকে শ্ৰেণী কোঠাত কেইখনমান সংখ্যাকাৰ শিক্ষাৰ্থীৰ মাজত ভগাই দিলে 605 650 579 681 আৰু 790 হয়নে আহাচোন আমি সংখ্যা কাৰ্ডবোৰ ঊৰ্ধ্বক্ৰমৰ সজাম এতিয়া আমাক কি বুলি কোৱা আছে ঊৰ্ধ্বক্ৰমত সজাবলৈ কোৱা হৈছে ঊৰ্ধ্বক্ৰম মানে সৰুৰ পৰা ডাঙৰলৈ হয়নে সোৱা ইয়াত কিছুমান সংখ্যা দিয়া হৈছে না আটাইতকৈ সৰু কোনটো 579 সোৱা 579 আৰু 2 নম্বৰত হ'ব 605 3 নম্বৰত হ'ব 650 4 নম্বৰত হ'ব 681 আৰু 5 নম্বৰত হ'ব 790 সোৱা ওপৰৰ হাজোন চাই কওঁ আহা দিয়া আছে 605ৰ সংখ্যা কাৰ্ডৰ আগত কোনখন সংখ্যা কাৰ্ড থাকিব 605ৰ আগত কোনখন সংখ্যা কাৰ্ড থাকিব 579 2 নম্বৰ প্ৰশ্ন হৈছে সংখ্যা কাৰ্ডৰ পিছত 681 সংখ্যা কাৰ্ডৰ পিছত কোনখন সংখ্যা কাৰ্ড থাকিব সোৱা 681ৰ পিছত 790 সংখ্যা কাৰ্ড থাকিব হয় না 3 নম্বৰত দিয়া আছে 579 আৰু 650 সংখ্যা কাৰ্ডৰ মাজত কোনখন সংখ্যা কাৰ্ড থাকিব সোৱা 579 আৰু 650ৰ মাজত 605 সংখ্যা কাৰ্ড থাকিব সংখ্যা কাৰ্ডবোৰ সংখ্যা ৰেখাৰ অৰ্ধক্ৰমত সজা আহা এতিয়া আমি ঊৰ্ধ্বক্ৰমত পাই আহিছিলো যে সৰুৰ পৰা ডাঙৰলৈ এতিয়া আমি কি কৰিব লাগিব ডাঙৰৰ পৰা সৰুলৈ সজাব লাগিব হয় না সোৱা 790 হয় না সকলোতকৈ ডাঙৰ 790 দ্বিতীয়ত হ'ব 681 তৃতীয়ত হ'ব 650 চতুৰ্থত হ'ব 605 আৰু শেষত হ'ব 579 প্ৰশ্ন দিয়া আছে তলৰ সংখ্যাবোৰ ঊৰ্ধ্বক্ৰম আৰু অৰ্ধক্ৰমৰ সজা আহা আমি জানো যে ঊৰ্ধ্বক্ৰম মানে হৈছে সৰুৰ পৰা ডাঙৰলৈ আৰু অৰ্ধক্ৰম হৈছে ডাঙৰ পৰা সৰুলৈ হয় না সোৱা এতিয়া আমি ইয়াত দিয়া আছে 40 102 201 আৰু 39 হয় না আমি প্ৰথমত লিখিম 39 দ্বিতীয়ত হ'ব 40 তৃতীয়ত হ'ব 102 আৰু চতুৰ্থত হ'ব 201 ঠিক একেদৰে আমি অৰ্ধক্ৰমত লিখোঁ 201 102 40 আৰু 39 2 নম্বৰ দিয়া আছে 405 203 425 355 হয় না এতিয়া আমি কোনটো প্ৰথমত লিখিম 203
তিনি ইয়াত চোৱা 203 আটাইতকৈ সৰু হয় নাই আৰু দ্বিতীয়ত লিখিম 355 তৃতীয়ত লিখিম 405 আৰু শেষত লিখিম আমি 425 এতিয়া আমি কি কৰিব লাগিব অৰ্ধক্ৰমত সজাব লাগিব অৰ্ধক্ৰমত লিখিম আমি 425 405 355 আৰু 203 চোৱা শেষত দি আছে 710 925 877 আৰু 888 চোৱা শেষত দি আছে 710 925 887 আৰু 878 হয় না আমি লিখিম প্ৰথমত 710 কিয়নো আমি সৰুৰ পৰা ডাঙৰলৈ লিখিম দ্বিতীয়ত আমি লিখিম 877 আৰু তৃতীয়ত লিখিম 887 আৰু শেষত লিখিম আমি 925 চোৱা এতিয়া আমি অৰ্ধক্ৰমত কেনেদৰে সজাম 925 887 888 আৰু 710 এনেদৰে আমি কি কৰোঁ সংখ্যাসমূহ ঊৰ্ধ্বক্ৰম আৰু অৰ্ধক্ৰমত সজাওঁ এতিয়া চোৱা প্ৰশ্ন দিয়া হৈছে 801 পৰা 900 লৈ সংখ্যাবোৰ তালিকাখনত লিখা এইখিনি তোমালোকে ধুনীয়াকৈ লিখিব পাৰিবা 801 802 803 এনেদৰে তোমালোকে শাৰী শাৰীকৈ লিখি গলে হল ধুনীয়াকৈ নিজৰ বহীত লিখিবা 900 লৈ চোৱা ইয়াত কিছুমান প্ৰশ্ন দিয়া আছে নিৰ্দেশনা অনুসৰি ওপৰৰ তালিকাখনৰ সংখ্যাবোৰ ৰং কৰো আহা তোমালোকে বহীত ধুনীয়াকৈ লিখি লবা তাৰ পিছত চোৱা 808 কৈ ডাঙৰ কিন্তু 811 কৈ 2 সৰু সংখ্যাটোত ৰঙা ৰং কৰা এতিয়া তোমালোকে 808 কৈ ডাঙৰ কিন্তু 811 কৈ 2 সৰু এতিয়া আমি কিহত ৰং কৰিব লাগিব 809 আমি ৰঙা ৰং কৰিব লাগিব এতিয়া চোৱা 2 নম্বৰ প্ৰশ্ন আছে 850 কৈ 7 কম সংখ্যাটো সেউজীয়া ৰং কৰা 850 কৈ 7 কম তেনেহলে আমি কিমানৰ সেউজীয়া ৰং কৰিব লাগিব 843 আৰু 3 নম্বৰ প্ৰশ্ন আছে 884 পৰা ঠিক আগৰ সংখ্যাটোত নীলা ৰং কৰিব লাগিব তেনেহলে আমি কিমানৰ নীলা ৰং কৰো 883 হয় না 883 আমি কি কৰো নীলা ৰং কৰো চোৱা 899 পৰা ঠিক পিছৰ সংখ্যাটোৰ হালধীয়া ৰং কৰা এতিয়া আমি কিহৰ হালধীয়া ৰং কৰিব লাগিব 900 আৰু চোৱা লিখো আহা আগৰ সংখ্যা পিছৰ সংখ্যা 100 হলে আগৰ সংখ্যা হ'ব 99 আৰু আগৰ সংখ্যা 599 হলে পিছৰ সংখ্যা হ'ব 600 দ্বিতীয় চোৱা আগৰ সংখ্যা দিয়া আছে 688 690 হয় না ইয়াত হ'ব 689 এতিয়া চোৱা মাজৰ সংখ্যা দিয়া আছে 800 আগৰ সংখ্যা হ'ব 799 আৰু পিছৰ সংখ্যা হ'ব 801 হয় না এইখিনি হ'ব আমাৰ আগৰ সংখ্যা এয়া হৈছে আগৰ সংখ্যা পিছৰ সংখ্যা আৰু এয়া মাজৰ চোৱা প্ৰশ্ন দিয়া আছে কোনটো সৰু কোনটো ডাঙৰ উপযুক্ত কাৰণটো বাছি উলিয়াই ৰাইট চিন দিয়া আমাক কি বুলি কোৱা আছে ইয়াত কিছুমান কাৰণ দিয়া আছে হয় না সেইখিনিৰ পৰা কোনটো শুদ্ধ উত্তৰ আমি বাছিব লাগিব প্ৰথম প্ৰশ্ন আছে 632 কৈ 411 সৰু কাৰণ চোৱা প্ৰথম কাৰণ হৈছে 632 ৰ এককৰ ঘৰৰ অংকটো 2 আৰু
411ত এককৰ ঘৰৰ অংকটো 1 হয়নে এয়া হ'ব অশুদ্ধ আৰু 2 নম্বৰ কাৰণ হৈছে 632ৰ দশকৰ ঘৰৰ অংকটো 3 আৰু 411ত দশকৰ ঘৰৰ অংকটো 1 এয়া হ'ব অশুদ্ধ আৰু শেষত দি আছে 632ৰ শতকৰ ঘৰৰ অংকটো 6 আৰু 411ত শতকৰ ঘৰৰ অংকটো 4 এয়া হ'ব শুদ্ধ উত্তৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব গ নম্বৰ আৰু 2 নম্বৰ প্ৰশ্ন দিয়া আছে 717তকৈ 723 ডাঙৰ কাৰণ চোৱা প্ৰথম দিয়া আছে ক নম্বৰত 723ৰ এককৰ অংকটো 3 আৰু 717ৰ এককৰ ঘৰৰ অংকটো 7 এতিয়া চোৱা 2 নম্বৰ দিয়া আছে 723ৰ দশকৰ ঘৰৰ অংকটো 2 আৰু 717ৰ দশকৰ ঘৰৰ অংকটো হ'ল 1 এতিয়া আমি কোনটো শুদ্ধ উত্তৰ দিম 2 নম্বৰ হয় নাই কিয়নো আৰু 3 নম্বৰ কাৰণটো হৈছে 723 আৰু 717ৰ শতকৰ ঘৰত একে অংক আছে এয়া হ'ব অশুদ্ধ 2 নম্বৰটো হ'ব শুদ্ধ উত্তৰ চোৱা প্ৰশ্ন দি আছে খালী ঠাইত ডাঙৰ চিহ্ন আৰু সৰু চিহ্ন সমান চিহ্ন ব্যৱহাৰ কৰা চোৱা ক নম্বৰত দি আছে 228 আৰু 223 হয় নাই এতিয়া আমি 228ক কি কৰিম 223তকৈ 228 ডাঙৰ হয় নাই 2 নম্বৰত দি আছে 338 আৰু 330 338 আৰু গ নম্বৰত দি আছে 584 আৰু 638 হয় নাই এতিয়া আমি কি হক ডাঙৰ বুলি চিন দিম 638 আৰু ঘ নম্বৰত দি আছে 808 আৰু 880 এয়া হ'ব 880 ন নম্বৰত দি আছে 935 আৰু 905 এয়া হ'ব 935 আৰু প্ৰথম 6 নম্বৰত দি আছে 444 এয়া হ'ব সমান চিন চোৱা জোৰ হিচাপে পোৱা কেইবিধমান বস্তু চাওঁ চেন্ডেল দিয়া আছে মোজা হয় নাই এখিনি আমি কি হিচাপে পাওঁ জোৰ হিচাপে আমি এনেকুৱা আৰু কি বস্তু জোৰ হিচাপে পাওঁ তলৰ বস্তুবোৰত যিবোৰ জোৰ হিচাপে খেৰ দিও আহা চোৱা এতিয়া তিনিটা কণী এটা জোৰ আৰু এজোৰ আৰু এটা কণী হয় নাই এজোৰ হৈছে দুটা হলে এজোৰ হ'ব আৰু এটা থাকিলে এটা আৰু ইয়াত চোৱা 8টা অনাৰক দুজোৰ দুটাকৈ দুভাগ হলে দুজোৰ চোৱা ইয়াত কিছুমান প্ৰশ্ন দিয়া আছে 5টা নাৰিকল হয় নাই 5টা নাৰিকলত কি হ'ব এয়া হৈছে এজোৰ দুজোৰ আৰু এটা নাৰিকল 2 নম্বৰ দি আছে ছপা ফুল হলে কিমান হ'ব এজোৰ দুজোৰ তিনিজোৰ আৰু তিনিজোৰে হৈছে হয় নাই 4 নম্বৰ দি আছে 7টা কলমত হ'ব এজোৰ দুজোৰ তিনিজোৰ আৰু এটা কলম আৰু চোৱা 8টা বটলত কেইজোৰ ওলাব এজোৰ দুজোৰ তিনিজোৰ চাৰিজোৰ চোৱা 9টা মটৰত কেইজোৰ ওলাব এজোৰ দুজোৰ তিনিজোৰ চাৰিজোৰ হয় নাই 9টা বটলত চাৰিজোৰ আৰু এটা মটৰ চোৱা 10টা মাৰ্বলত কেইজোৰ ওলাব এজোৰ দুজোৰ তিনিজোৰ চাৰিজোৰ পাঁচজোৰ 10টা মাৰ্বলত পাঁচজোৰ প্ৰশ্ন দি আছে মন কৰো আহা 2 4 6 8 10 আদি সংখ্যা
বস্তুবোৰ জোৰ হিচাপে ৰাখিব পাৰো, গতিকে সেইবোৰ জোৰ সংখ্যা। আনহাতে 1 3 5 7 9 আদি সংখ্যা বস্তুবোৰ জোৰ হিচাপে ৰাখিলে এটাকৈ ৰৈ যায়, গতিকে এইবোৰ বিজোড় সংখ্যা। বিজোড় সংখ্যা হলে কিমান হ'ব? 1 3 5 7 9 11 13 এইবোৰ কি হ'ব? বিজোড় সংখ্যা, হয় নাই? তলৰ ছবিবোৰ জোড় হিচাপে ঘেৰ কৰি খালী বাকচৰ দুটা এটাত সংখ্যাটো আৰু আনটো যুগ্ম নে অযুগ্ম হ'ব লিখো আহা। এতিয়া ইয়াত প্ৰথমত দিয়া আছে 5 জোড়, হয় নাই? দুটা যুগ্ম সংখ্যা যুগ্ম নে অযুগ্ম লিখিবলৈ কোৱা হৈছে। চোৱা, দ্বিতীয়ত দিয়া আছে তৰা এযোৰ, দুযোৰ, তিনিযোৰ, চাৰিযোৰ, পাঁচযোৰ, ছয়যোৰ, সাতযোৰ, হয় নাই? এয়া হ'ব 7 7 14 যুগ্ম। আৰু চোৱা, ইয়াত দিয়া আছে এযোৰ, দুযোৰ, তিনিযোৰ, চাৰিযোৰ, হয় নাই? পাঁচযোৰ, ছয়যোৰ, সাতযোৰ, আঠযোৰ। আঠযোৰ হলে 8 8 16 16টা, এয়া হ'ব যুগ্ম। আৰু এয়া চোৱা, দিয়া আছে 11টা অযুগ্ম, হয় নাই? যোনটো আমাৰ যুগ্ম সংখ্যা হলে মানে জোড়, যাতে এটা থাকি না যায়, আৰু এটা থাকি গলে কি হ'ব? অযুগ্ম। চোৱা, এযোৰ, দুযোৰ, তিনিযোৰ, চাৰিযোৰ, পাঁচযোৰ, ছয়যোৰ, হয় নাই? ছয়যোৰ হলে 6 6 12 আৰু এটা হলে 13, এয়া হ'ব অযুগ্ম। অযুগ্ম। আৰু ইয়াত চোৱা, এযোৰ, দুযোৰ, তিনিযোৰ, চাৰিযোৰ, পাঁচযোৰ, ছয়যোৰ। 6 6 হলে হ'ব 12, 12 হলে হ'ব যুগ্ম। ইয়াত চোৱা, এযোৰ, দুযোৰ, তিনিযোৰ, চাৰিযোৰ, পাঁচযোৰ, ছয়যোৰ, সাতযোৰ, আঠযোৰ। 8যোৰ হলে কিমান হ'ব? 8 8 16, হয় নাই? 16, এয়া হ'ব যুগ্ম। এতিয়া চোৱা, এযোৰ, দুযোৰ, তিনিযোৰ, চাৰিযোৰ, পাঁচযোৰ, ছয়যোৰ, সাতযোৰ। 7 7 হলে হ'ব 14, 14 হলে হ'ব যুগ্ম। এয়া হ'ব যুগ্ম। চোৱা, এযোৰ, দুযোৰ, তিনিযোৰ, চাৰিযোৰ, পাঁচযোৰ, ছয়যোৰ, সাতযোৰ, আঠযোৰ, 9যোৰ, 18, এয়া হ'ব যুগ্ম। আৰু শেষত দিয়া আছে এযোৰ, দুযোৰ, তিনিযোৰ, চাৰিযোৰ, পাঁচযোৰ, ছয়যোৰ, সাতযোৰ, আঠযোৰ, 9যোৰ, 10যোৰ। 10 10 হলে হ'ব 20, এয়া হ'ব যুগ্ম। যুগ্ম। চোৱা, হিপিঠি ছবিবোৰ চাই কৰো আহা। প্ৰথম প্ৰশ্ন হৈছে যুগ্ম সংখ্যাবোৰ হল 10, হিপিঠিত আমি পাইছিলো 10, 12, 14, হয় নাই? 16, 18 আৰু 20। 2 নম্বৰ প্ৰশ্ন হৈছে অযুগ্ম সংখ্যাবোৰ হল 11 আৰু 13। 3 নম্বৰ প্ৰশ্ন দিয়া আছে যুগ্ম সংখ্যাবোৰৰ এককৰ ঘৰত থকা অংকবোৰ হল। এতিয়া আমি যুগ্ম সংখ্যাবোৰৰ এককৰ ঘৰত থকা অংকবোৰ লিখো। চোৱা, 0 2 4 6 8। শেষৰ প্ৰশ্ন হৈছে অযুগ্ম সংখ্যাবোৰৰ এককৰ ঘৰত থকা সংখ্যাবোৰ হল 1 আৰু 3। যিবোৰ সংখ্যা এককৰ ঘৰত 0 2 8
0 2 4 6 8 অংক থাকে সেইবোৰ যুগ্ম সংখ্যা যিবোৰ সংখ্যা এককৰ ঘৰত আমি এককৰ ঘৰত লিখিছিলো যে 1 3 5 7 9 এইখিনি আমি লিখিব পাৰো অংক থাকে সেইবোৰ অযুগ্ম সংখ্যা সোৱা প্ৰশ্ন দিয়া হৈছে তলৰ সংখ্যাবোৰ চাই শুদ্ধটো ৰাইট চিন দিও আহা এতিয়া আমি যুগ্ম নে অযুগ্ম কি কৰিব লাগিব ৰাইট চিন দিব লাগিব হয় না সোৱা প্ৰথম দিয়া আছে 23 23 হ'ব অযুগ্ম 55 দিয়া আছে 55 হ'ব অযুগ্ম 72 দিয়া আছে 72 হ'ব যুগ্ম হয় না 168 দিয়া আছে এয়া হ'ব যুগ্ম আৰু 583 দিয়া হৈছে এয়া হ'ব অযুগ্ম আৰু 447 দিয়া হৈছে এয়া হ'ব অযুগ্ম 655 দিয়া হৈছে অযুগ্ম আৰু 836 দিয়া হৈছে এয়া হ'ব যুগ্ম এয়া আমাৰ যুগ্ম আৰু অযুগ্ম সংখ্যাখিনি এটাকৈ সংখ্যা এৰি খালি ঠাইত সংখ্যা লিখো আহা এটাকৈ সংখ্যা এৰি খালি ঠাইত সংখ্যা লিখা হৈছে 601 602 এৰা হৈছে 603 605 607 609 611 611 613 615 আৰু 617 দুই নম্বৰ আছে 712 714 716 718 720 722 724 726 আৰু 728 দুই নম্বৰতে আছে দুটাকৈ সংখ্যা এৰি খালি ঠাইত সংখ্যা লিখো আহা দুটাকৈ সংখ্যা এৰিবলৈ কোৱা আছে চোৱা 601 602 আৰু 603 এৰা হৈছে হয় না 604 আৰু 605 এৰি 607 হয় না 608 আৰু 609 এৰি আমি কিমান লিখিম 610 613 আৰু 625 এই আমি দুটাকৈ সংখ্যা এৰি লিখিলে হ'ব 625 লৈ পাব হয় না সোৱা 833 34 35 এৰিছে 36 লিখিছে হয় না 36 37 38 লিখিছে 39 লিখিছে হয় না ইয়াত হ'ব 842 842 845 847 848 851 আৰু 851 পৰা হ'ব 854 আৰু 857 হয়নে আৰু এটাকৈ সংখ্যা এৰি পিছুৱাই খালি ঠাইত সংখ্যা লিখো আহা এটা চোৱা 999 হয়নে 900 কিমান হৈছে 97 995 993 991 989 999
977 sorry 987 985 983 আৰু 2 নম্বৰত আছে 570 568 566 500 64 562 560 558 556 আৰু 554 এয়া দুই ঘৰেৰি আমি কিমান পালো 566 564 562 560 558 556 আৰু 554 দুটাকৈ সংখ্যা এৰি পিছুৱাই খালি ঠাই সংখ্যা লিখো আহা এতিয়া আমি দুটাকৈ সংখ্যা এৰি পিছুৱাই লিখিব এতিয়া চোৱা 606 605 আৰু 604 এৰি 603 হয় না 603 602 আৰু 601 এৰি 600 এতিয়া আমি 598 এৰি আমি 597 লিখিব লাগিব 597 আৰু 596 595 লিখি 594 লিখিব লাগিব 593 আৰু 592 লিখি আমি কিমান লিখিব লাগিব 591 হয় না চোৱা 591 হয় না 590 আৰু 589 এৰি আমি কিমান লিখিব লাগিব 588 588 হয় না 587 আৰু 586 এৰি আমি কিমান লিখিব লাগিব 585 584 আৰু 583 এৰি আমি কিমান লিখিব লাগিব 582 ঠিক একেদৰে তোমালোকে নিজৰ আঙুলিৰ যোগেদি গণনা কৰি ইয়াত লিখি লবা নিজেও চেষ্টা কৰিবা সোয়া 500 হয় না 5 ঘৰকৈ জপিয়াই কিমান পাইছে 505 510 এতিয়া 100 ঘৰকৈ জপিয়াই আমি কিমান পাম 600 আৰু 700 সোয়া 10 ঘৰকৈ জপিয়াই 510 আৰু 520 15 ঘৰকৈ জপিয়াই 515 আৰু 530 দিয়া আছে 50 ঘৰকৈ জপিয়াই 550 600 আৰু 20 ঘৰকৈ জপিয়াই হলে 520 540 সোয়া প্ৰকল্প 25 ঘৰকৈ জপে 500 পৰা 950 লৈ সংখ্যাবোৰ লিখা এইবোৰ তোমালোকে বহিত ধুনিয়াকৈ লিখিব পাৰিবা ভিন্ন ভিন্ন ধৰণে সংখ্যা প্ৰকাশ কৰো আহা সোৱা 295 হয় না 295 200 যোগ 95 200তকৈ 95 বেছি 300 বিয়োগ 5 300তকৈ 250 যোগ 45 হলে কিমান হ'ব 250তকৈ 45 বেছি এয়া হ'ব 299 এতিয়া আমি লিখিম 245 যোগ 50 245তকৈ
নিৰানব্বৈ এতিয়া চোৱা 348 হয়নে 348 এনেদৰেও ধুনীয়াকৈ দিয়া আছে এতিয়া চোৱা ঠিক আগৰ নিচিনাই 300 যোগ 48 হলে হ'ব 348 আমি ঠিক একে ধৰণে লিখো 308 যোগ 40 308 কয় 40 বেছি হয় না এয়া চোৱা 327 300তকৈ 27 বেছি 300তকৈ 27 বেছি হলে 327 320 যোগ 7 হলে হ'ব 327 আৰু 380 বিয়োগ 7 হলে হ'ব 327 330 বিয়োগ 3 হলে হ'ব 327 330তকৈ 330তকৈ 3 কম 330তকৈ 3 কম হলে 327 হ'ব চোৱা লিখো আহা এটা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যা আটাইতকৈ সৰু শূন্য এটা অংকেৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যা 9 চোৱা দুটা অংকেৰে গঠিত আটাইতকৈ সৰু সংখ্যা দুটা অংকৰে আটাইতকৈ সৰু সংখ্যা 10 আৰু দুটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যা হ'ব 99 তিনিটা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যা তিনিটা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যা হ'ব 100 আৰু আটাইতকৈ ডাঙৰ সংখ্যা হ'ব 999 এয়া চোৱা জানি লওঁ আহা 999 যোগ 1 হলে হ'ব 1000 1000 হ'ল চাৰিটা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যা ছাত্ৰ ছাত্ৰীসকল আজিৰ ক্লাছটো আমি ইয়াতে সামৰণি মাৰিছো ধন্যবাদ